ইয়াৰ পৰা প্ৰতিবাৰে 100% পাছ হওক হয় নাই আৰু প্ৰতিবাৰে 95% ওপৰত ল'ৰা ছোৱালী ওলাওক আৰু প্ৰতিটো ল'ৰা ছোৱালী জীৱনৰ এজন সফল ব্যক্তি হওক। প্ৰতিটো আপোনাক এই কোৱালিটি কেতিয়াও দিব নোৱাৰিব, কিন্তু আমি সেইখিনি অনুধাৱন কেতিয়াও কৰা নাই, যাৰ কাৰণে আজি আমাৰ সমাজ ব্যৱস্থাটো বহুত পৰিৱৰ্তন হৈ গ'ল। ব্যক্তিগত খণ্ডৰ বিদ্যালয় ইমানে ছানি ধৰিছে আমি কল্পনা কৰিব নোৱাৰা হৈছোঁ। মূলত কাৰণ কি? নহ'লে লোহা নেকি পৃথিৱীৰ ডাঙৰ বস্তু, সবাতোকৈ কঠিন বস্তু? তেতিয়া ক'লে নহয়, লোহা জুইত দিলে গলাব পাৰি। তেতিয়া সুধিলে যে জুই নেকি পৃথিৱীৰ সবাতোকৈ কঠিন বস্তু? যে জুইত পানী দি দিলে জুই নুমাই যায়, তাৰমানে পানী নেকি সবাতোকৈ কঠিন বস্তু? তেতিয়া ক'লে আকাশত যেতিয়া মেঘ হৈ থাকে, বতাহে ক'ৰ পানী ক'ত নিয়ে তাৰ ঠিক নাই। তেতিয়া সুধিলে বতাহ নেকি সবাতোকৈ কঠিন বস্তু? গৌতম বুদ্ধ প্ৰভুৱে শেষত ক'লে যে নহয়, পৃথিৱীৰ সবাতোকৈ কঠিন বস্তুটো হৈছে মানুহৰ মন। সেই গেটখনেৰে কেতিয়া সোমাই আহে, আৰু যেতিয়া মই বহু সময় ৰখি ৰখি পোৱা নাই, তাৰপিছত সঁচাকৈয়ে যেতিয়া তাই আহিছে, মই মনেৰে কি কৈছোঁ জানে? যে অসমত সৰস্বতী পূজাৰ দিনা নিউজ লাইভ, DY 365, NKTV যিয়েই হেণ্ডিকৰ কটনৰ প্ৰাগৰ যিমান ধুনীয়া ছোৱালীক নিৰখাওক কিয়, অসমৰ সবাতোকৈ ধুনীয়া ছোৱালী সিদিনা সেইজনী ছোৱালী আছিল, যিজনী ছোৱালী BH কৰিবলৈ আছিল। নিজৰ জীৱন নিজৰ সপোনবোৰ অৰ্পণ কৰিছে। ময়ো আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকে যি সপোন দেখি এটা নতুন বিল্ডিঙৰ জৰিয়তে মানৱ সম্পদ গঢ়িবলৈ বিচাৰিছে, সেই মানৱ সম্পদ সঁচাকৈ সফল হওক। ইয়াৰ পৰাই ৰাজনৈতিক নেতা ওলাওক, ডাক্তৰ ওলাওক, ইঞ্জিনিয়াৰ ওলাওক। বেকীৰ এই ভাঙা ৰাস্তাটো কোনোদিন কোনোকালে যাতে দেখিবলগীয়া নহয়, ভাল ৰাস্তা বনাব পৰা ইঞ্জিনিয়াৰ হওক। এইফালেৰে যাতে বহু দূৰলৈকে বেমাৰী লৈ যাবলগীয়া নহয়, ভাল হাস্পতাল যাতে ইয়াতে হয়, তাৰ বাবে চিকিৎসক ওলাওক, সকলো ওলাওক, এই বিল্ডিংটোৰ পৰাই ওলাওক। মই আশা কৰিম, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম। TND Model Academy, TND Model Academy, TND Model Academy, TND Model Academy, শিক্ষাৰ মন্দিৰ তুমি, শিক্ষাৰ মছজিদ তুমি, শিক্ষাৰ মন্দিৰ তুমি, শিক্ষাৰ মছজিদ তুমি, ও একাডেমি। ইয়াৰ পৰা প্ৰতিবাৰে 100% পাছ হওক হয় নাই আৰু প্ৰতিবাৰে 95% ওপৰত ল'ৰা ছোৱালী ওলাওক আৰু প্ৰতিটো ল'ৰা ছোৱালী জীৱনৰ এজন সফল ব্যক্তি হওক।